চ্যানেল বাপন ব্লগ মই আছো জৱাহৰলাল পাৰ্ক বুলি এটা বড় ভাষাত লিখা আছে আপনার সম্পূর্ণ দেখম মই পার্কখান ব্লগ আমি ভিডিওটা আরম্ভ করো ভিডিওটা চাই লাইক করক কমেন্ট করক সাবস্ক্রাইব করক এইখনি পার্ক আর মই এতিয়া ভিতৰত যাও আর সকলো দেখম পার্কখান আপনার দাদা এনেকৈ সোমালে মানে টিকেট কাউণ্টাৰত সোমাৰ কাৰণে আৰু ধুনীয়া লগাকৈ আপোনালোকে ফুল সজাই দিছে গোটেই বাউণ্ডাৰীত এবাৰ আছে এনেকুৱা আমি টিকেট কাটিলোঁ আৰু ভিতৰলৈ প্ৰৱেশ কৰিলোঁ এটা নদী আছে আপোনাৰ মানে এতিয়া বৰ্তমান নদীটো শুকাই আছে মই আপোনাক দেখুৱাও সব পানী শুকানে পানী নাই ইয়াত আপোনাৰ আৰু আমি এতিয়া ভিতৰলৈ গৈ আছোঁ মানে ওপৰলৈ গৈ আছোঁ ভিতৰত গৈ আছোঁ মানে একদম সম্পূৰ্ণ আপোনাক হেৰিখন দেখুৱাম মই ধুনীয়াকৈ গাছবিলাক সজাই ৰাখিছে আপোনাৰ ধুনীয়া চিৰিয়েলকৈ আপোনাৰ আহি আপোনাৰ ভাল লাগিব এনেকুৱা লাগিব মানে মই ইয়াত এক কপি চেলফি উঠিম আৰু আপোনাৰ কি ধুনীয়া মজা লাগিছে আপোনাৰ সঁচাকৈ গাঁওখন অলপমান নাওকাটা বুলি কয় গাঁওখন আহি থাকিলোঁ মানে গৈ আছোঁ এটা আৰু এখন আছে মানে ফুলৰ পূৰা বাগিচাখন কৰিছে আপোনাৰ ফুলকেইটা দেখি এনেই মই থাকিব নোৱাৰা হ'লোঁ মই ফুল বিৰাট ভাল পাওঁ কিন্তু ফুল ছিঙা মানুহক অকণমানো ভাল নাপাওঁ যোনে হওক এনেকুৱা কাগজ ফুল লগাইছে গোটেই বাউণ্ডেৰীত ফুল কাগজ ফুল আছে এনেকুৱা দাদা এনেকৈ ফুলত পানী মাৰি আছে ফুল আনিব আৰু আপোনাৰ বহুত যত্ন কৰিছে তেওঁ আৰু দেখিছে ন আপোনাৰ কি ধুনীয়াকৈ মানে পাৰ্কখন ফুলেদি সজাইছে আপোনাৰ আপুনি ক'ব লাগিব যে এনেকুৱা মানে এখন মানে প্লাষ্টিক ফুল চ' ৰিয়েল ফুল আপোনাৰ নহয় যে ফুল দেখিলে মই থাকিব নোৱাৰা হওক আৰু মই ফুলৰ ওচৰত গৈ আছোঁ আৰু বহুতে কোনে মাৰি দিব ফটো কিন্তু মই নিজে মাৰিব লাগিব আৰু ভিডিঅ'টো মই নিজে বনাব লাগিব দেখিছে না আপোনাৰ গোটাই কাগজ ফুল গোটাই পাৰ্কখনত কাগজ ফুল লগাইছে আপোনাৰ চাব বহুত ধুনীয়া যোনে আহিব আপোনাৰ গাঁওখন নাওকাটা বুলি কয় কাইলৈ আহিলে আপুনি এই পাৰ্কখন উপভোগ কৰিব পাৰিব আপোনাৰ মানে এনেকুৱা নালাগে যে মানে প্লাষ্টিক ফুল সজোৱাই ৰাখিছে কিন্তু সেইটো প্লাষ্টিক নহয় আপোনাৰ ৰিয়েল ফুল হয় আপোনাৰ কাগজ ফুল বুলি কয় আপোনাৰ মই আপোনাক কৈছোঁ চাওক এইটো আপোনাৰ দেখাত আপোনাৰ পূৰা প্লাষ্টিক যেন লাগে আপোনাক কিন্তু আপোনাৰ একদম ৰিয়েল আপুনি এখন পাৰ্ক চাব লগা আপুনি নাওকাটাত আহিব লাগিব নাওকাটা বুলি গাঁও এখন আছে তালৈ আহিব লাগিব আপোনাৰ ৰাস্তাৰ কাষতে আপোনাৰ পাৰ্কখন আপোনাৰ এইটো ৰঙা ফুল ৰঙাটো গোটাই মানে আপোনাৰ এনেকুৱা ফুল আছে কাগজ ফুল আছে আপোনাৰ ওচৰত আপোনাৰ বহুত ধুনীয়া আপোনাৰ এনেকুৱা লাগিছে মোৰ মানে ঘৰত লৈ যাম আৰু আপোনাৰ ঘৰত সজাই থ'ম আপোনাৰ এজোপা মানে গছ দেখিলোঁ আপোনাৰ মানে গছটো আপোনাৰ কালাৰিং হয় আপোনাৰ কালাৰিং চব আপোনাৰ চাব পাৰে আপোনাৰ তলত গ্ৰীণ কালাৰ আৰু ওপৰত অকণমান অকণমান ৰঙা আছে আপোনাৰ এইটো ৰঙা আপোনাৰ ৰেড কালাৰ আৰু এনেকুৱা গছ ধুনীয়াকৈ সজুৱাই থৈছে ফটো উঠিব পাৰি আপুনি আৰু চবতকৈ চাব লগা আপোনাৰ এইটো ৰঙা ৰঙা কিবা পাত এটা আপোনাৰ এইটো কি ফুল ময়ো নাজানো দাদাক সুধিম মই তাতে পানী মাৰি আছে তাত সুধিম কিন্তু এইটো ফুল নহয় পাতটো ৰঙা ৰেড কালাৰ যেনেকৈ বাপন দাই পিন্ধিছে ৰঙা চলাটো মানে চৰিতে গাছডালো আপোনাৰ ৰঙা আপোনাৰ বিৰাট ধুনীয়া আপোনাৰ আহি খুবেই মজা লাগিছে আপোনাৰ আহিব ইয়াত আপুনি ফুল এনজয় কৰিব পাৰিব আপোনাৰ
আপোনাৰ এনেকুৱা ডাঙৰ গছটো কিহৰ মই নাজানো। গছটো সিমান গাছৰ ওপৰত বেছি হেৰি নাই মোৰ, মানে প্ৰকাণ্ড ডাঙৰ আপোনাৰ যেনেকৈ আমাৰ নাৰিকল গছত যেন লাগে, কিন্তু নাৰিকল গছ নহয় আপোনাৰ। তাল গছ বুলি কয় আপোনাৰ। সৰু ল'ৰা ছোৱালী মানে খেলিব পাৰি, এনেকুৱা পাৰ্ক এখন আছে আপোনাৰ, ধুনীয়া খেলিব পাৰি আপোনাৰ। আৰু আপোনাৰ মানে গোটাই পাৰ্কখন ফুলেদি পূৰা হেৰি কৰা আছে আপোনাৰ। গোটেই পাৰ্কখন এটা মালিয়ে মানে কাম তেখেতে, মই দেখিলোঁ সৰু ল'ৰা ডাঙৰ মানুহে মানে ইয়াত ঝুলনাত ঝুলিব পাৰি আপোনাৰ। ডাঙৰ মানুহ কাৰণেও আছে আপোনাৰ, এই ডাঙৰ মানুহ কাৰণে। এই পাতটোৱে ফুল দূৰৰ পৰা আৰু বহুত ধুনীয়া দেখি, ওচৰতো আৰু কি ক'ম আপোনাৰ। ভগৱানৰ লীলাখিলা কিমান দূৰৰ পৰা আমি দেখিলোঁ, কি ধুনীয়া বহুত ডাঙৰ ফুল হ'ব। দেখিলোঁ যে আপোনাৰ পাতটোৱে ফুল আপোনাৰ, গোটাই হেৰিখনতে ফুল আছে আপোনাৰ এনেকৈ। ইয়াৰ গেটলৈ গৈ আছোঁ আপোনাৰ, মানে গোটেই পাৰ্কখন ঘূৰিছোঁ আৰু সম্পূৰ্ণ ব্লগটো বনাইছোঁ আৰু সকলোকে দেখুৱাম মই ভিডিঅ'টো। ধুনীয়া কৰিছে আপোনাৰ, ধুনীয়াকৈ সজাই থৈছে গাছবিলাক আপোনাৰ, বহুত পৰিষ্কাৰকৈ ৰাখিছে। যোনে ৰাখিছে তেওঁক মই বহুত ধন্যবাদ। আপোনালোকক বাই বাই দিওঁ। মোৰ ভিডিঅ' চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকে এখন পাৰ্কত আহিব লাগে। গাঁওখনৰ নাম হ'ল নাওকাটা বুলি কয়, আৰু ইয়াতে মানে বড়ো ভাষাত লিখা আছে, ময়ো বুজি নাপাওঁ ভাষাটো কি। মই লিখি দিম আপোনাৰ হেৰিটোত, থাম্বনেইলখনত লিখি দিম আপোনাৰ মই। তাৰপৰা আপোনালোকে এতিয়া আহিলে খুব ভাল পাব, আৰু সৰু ল'ৰা ছোৱালীটো আৰু খুবেই ভাল পাব। ইয়াৰ পৰা মানে যাব ইচ্ছাই নকৰিব আপোনাৰ। মই সকলোকে বাই বাই দিওঁ, বাই বাই, টেক কেয়াৰ।